ভাল লাগিছে দে বহুত মিচিং হদিয়া বাকি আপং ৰাইজেমই নলো হেল্ল' এভৰিৱান কৰ্মস্বদুং আপোনাম আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ পৰিয়ালৰ কাৰণে বহুত বেছি ভাল লগা এটা দিন আৰু ভিডিঅ'টোনো কিহৰ ওপৰত হ'বলৈ গৈছে সেয়া আগৰ ভিডিঅ' চোৱাসকলেতো গম পাবই। আৰু ইয়াৰ প্ৰথমতে দেখাই দিছোঁ আপোনালোকক কেকটো দেখিছেনে, বহুত ধুনীয়াকৈ বনাই দিছে, যিমান পাৰে মানে তেওঁলোকৰ ফালৰ পৰা চেষ্টা কৰিছে আৰু মইতো ধুনীয়াই দেখিছোঁ বাৰু। আপোনালোকে কেনেকৈ দেখিছে কমেণ্ট কৰি জনাব, ভাল লাগিছেনে নাই। বাৰু এতিয়া মেইন কথাটোলৈ আহোঁ। আমাৰ ডাঙৰ বা মানে এখেতৰ ডাঙৰ বাৰ মাজু ছোৱালী তাই নীট এক্সামত সফল হৈ MBBSৰ কাৰণে চিট পাবলৈ সক্ষম হৈছে। এয়া কিন্তু দেউৰী সমাজ বা আমাৰ পৰিয়ালৰ অকল গৌৰৱৰ কথা নহয়, এয়া আমাৰ গোটেই শদিয়াবাসীৰ কাৰণে বহুত বেছি গৌৰৱৰ কথা হয়। এবাৰ মানে বহুত ভাল ভাল ষ্টুডেণ্ট ওলাইছে। এদিনমানৰ আগতে আমাৰ শান্তিপুৰৰ ছোৱালী এজনীও দিল্লী IITত চিট পাইছে আৰু ৰিজাল্টটো বহুত দিনৰ আগতে ওলাইছিলে, কিন্তু ভাবিলোঁ যে আপোনালোকক এবাৰে কাউন্সেলিং হোৱাৰ পাছতহে ভাল খবৰটো জনাই দিওঁ বুলি। এয়া আজি অপেক্ষা অন্ত পৰিল আৰু আপোনালোকক আজি জনাবলৈ পাই বহুত বেছি সুখী অনুভৱ কৰিছোঁ। আৰু আমাৰ সকলোৰে বেছিকৈ কিয় ভাল লাগিছে জানেনে, তাই একেবাৰে ওচৰতে আমি বিচৰা মতে চিট পাইছে, তিনিচুকীয়া মাকুম মেডিকেল কলেজতে। আমি সকলোৱে বিচাৰিছিলোঁ যে তাই ওচৰতে চিট পোৱা কথাটো, আৰু সেয়া ধুনীয়াকৈ মিলাইও দিলে। ইয়াতকৈ ভাল লগা কথা হ'ব পাৰেনে। আৰু এই সফল হোৱাৰ আঁৰত বহুতখিনি স্মৃতি জড়িতও হৈ আছে। তাইৰ মানে এক্সামৰ দুমাহৰ আগত গাটো ইমান এটা ভালো নাছিল। আমি সকলোৱে বহুত বেছি ভয় কৰি আছিলোঁ মানে এক্সাম মানে হোৱালৈকে, এক্সামৰ দিনলৈকে ভাল হ'ব নে নাই, ঠিক হ'ব নাই বুলি। কিন্তু তাই কেতিয়াও হাৰ মনা নাছিলে। গা বেয়া হোৱাৰ পাছতো তাই যুঁজি এয়া আজি সফল হ'ল। কয় নহয় কষ্টৰ ফল মিঠা বুলি, তাই দেখাই দিলে কষ্টৰ ফল সদায় মিঠা বুলি। আৰু তাইৰ মোমায়েকে মানে ৰিজাল্ট দিয়াৰ এদিনৰ আগতে মানে ৰাতি 2-3টালৈকে নুশুৱে, মানে বহুত মানে ঢেৰ কিবা কিবি এইবোৰ চাই থাকে আৰু ৰিজাল্টৰ কথা কি হ'ব কি নহ'ব। আৰু সেয়া আপোনালোকক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ, আপোনালোকে হয়তো চাগে বুজি পাইছে। আজিৰ এই ভাল লগা দিনটোত অকণমান বেয়া লাগি আছে, কিয়নো আমাৰ মাজত আজি ভিনদেউ নাই। ভিনদেউ থকা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন। ভিনদেউ আছে চাবুৱাতে ডিউটিত আছে, সেইকাৰণে আহিব পৰা নাই। পাউদৌৰি ইলাম এইবাৰ চিৰাকো পাতো মিলি আছে যাতে গৈ আহি কাম কৰিব ৰামদুলা আইয়া পৰিউনি আইয়া বল লাগি আৰু পহিঙাছিন আইয়া ব কেবাত কুইকা জিকা দেউৰিনা আপং হলো মিচিং হদিয়া বাকি আপং ৰাইজেমই হলো isang kalau pembersih kama ya anyem tu kita pan mengkurang mengkuman ya anyem nanti dapat deh foto mereka hansi kamu foto tu oh kayak dia deh kayak foto hai dia halus ya আজিৰ এই বিশেষ দিনটো কেনেকৈনো পাৰ কৰিলোঁ তাকে আপোনাক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু থুলমূলকৈহে দেখাই দিছোঁ দেই। মানে আমাৰ আকৌ চবেই ফটো উঠিবও লাগে, চবেই আকৌ ভিডিঅ'ত ওলাবও লাগে নহয়, তেনেকৈ মানে থাকি গৈছে কিছুমান মুহূৰ্তবোৰ। তাইক সকলোৱে আশীৰ্বাদ কৰিব যাতে এই 5টা বছৰটো যেন ভালে কুশলে পাৰ হয়, কোনো দিনে বেমাৰ আজাৰ নোহোৱাকৈ সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব। আৰু এতিয়া মই সকলোকে খাবলৈ দিছোঁ কেক। সকলোৱে ক'লে যে হাতে হাতে দিয়া কেকহে, এনেকৈ খাই দিম বুলি, সেয়াই মই তেনেকৈ কোৱাত হাতে হাতে দি গৈছোঁ। আৰু এফালে আকৌ আমি লগে এতিয়া এসাঁজ খাম বুলি এতিয়া পাকঘৰ ফালে আহিলোঁ। বাহঁতৰ পাকঘৰটো ইমান কমপ্লিট হোৱা নাই, তথাপিতো আমি পাকঘৰতে খাম বুলি ইয়াতে খাইছোঁ। আৰু ৰুমৰ ভিতৰত খালে গৰমটো অলপ বেছি হ'ব বুলি এই বিশেষ দিনটোত বেছিকৈ বিশেষ কৰি তুলিবলৈ ভিডিঅ'ৰ জৰিয়তে স্মৃতি হিচাপত সাঁচি ৰাখিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু আমাৰ হাঞ্চিকাক সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই, বাই।